একমাত্ৰ মুছলমান আইডেণ্টিটিৰ বাবে এইখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে অসমৰ ভূমিহীন থলুৱা মুছলমানসকলক আজি ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে। ধাৰাবাহিকভাৱে উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীচালনাৰ দ্বাৰা বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে, বিভিন্নজন ব্যক্তি আহত হৈছে, বিভিন্নজন ব্যক্তি নিহত হৈছে। আমি ABMCয়ে সামগ্ৰিকভাৱে উক্ত ঘটনাৰ এক জুডিচিয়াৰী এনকুৱাৰী দাবী কৰিছোঁ, এটা জুডিচিয়াৰী এনকুৱাৰী দাবী উত্থাপন কৰিছোঁ। আৰু সোণাপুৰৰ কচুতলিত আৰক্ষীয়ে উচ্ছেদৰ নামত যিখিনি গুলীচালনাৰ ঘটনা সংঘটিত কৰিলে, উক্ত ঘটনাৰ বিৰুদ্ধে অহাকালিৰ দিনটোত BTRত ABMCয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু অহা 14 নৱেম্বৰ তাৰিখে ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীৰ মাজমজিয়াত ABMCয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়, চাওক, কথাখিনি স্পষ্ট হৈ পৰিছে যে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি বিস্তাৰিতভাৱে প্ৰকাশ পাইছে যে হায়দৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক উক্ত গুলীচালনাৰ ঘটনাত নিহত হৈছে আৰু 30 জনতকৈ অধিক ব্যক্তি উক্ত ঘটনাত আহত হৈছে। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বহুকেইজন গুলীবিদ্ধ যুৱকে ব্যক্তিয়ে আজিৰ তাৰিখত সংকটজনক অৱস্থাত তেখেতসকলে চিকিৎসাধীন হৈ আছে। আমি আৰু স্পষ্টভাৱে ABMCয়ে এই প্ৰশ্ন উত্থাপন কৰিছোঁ, অনলি বিকজ অফ মুছলিম আইডেণ্টিটি এনেকৈ সোণাপুৰত মুছলমান পৰিয়ালসমূহক উচ্ছেদৰ নামত এনেকৈ অত্যাচাৰ কৰা হ'ল। আৰু অত্যাচাৰৰ শেষ বিন্দু অতিক্ৰম কৰি এইখন চৰকাৰে গুলীয়াই হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই সম্পূৰ্ণভাৱে অন্যায় ঘটনা। আৰু এই ঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে যিখন চৰকাৰক ভাৰতৰ সংবিধানে দেশৰ প্ৰত্যেকজন নাগৰিকৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰিবলৈ দায়িত্ব দিছে, সেইখন চৰকাৰে অসমৰ বিশেষকৈ মুছলমান জনসাধাৰণৰ সামগ্ৰিকভাৱে মৌলিক অধিকাৰ কাঢ়ি আনি ভুলণ্ঠিত কৰি সংবিধানখন ভুলণ্ঠিত কৰিছে, অসমৰ সংখ্যালঘু জনগণক মৌলিক অধিকাৰৰ পৰিসীমাৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াইছে। নিশ্চিতভাৱে আমি ইতিমধ্যে কৈছোঁ যে তাত অসম আৰক্ষী বা অসম চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাটো ইমান দুৰ্বল নেকি যে 200টা পৰিয়ালক উচ্ছেদ কৰিবলৈ তেওঁলোকে ৰক্তপাতৰ ঘটনা সংঘটিত কৰিলে। কিয় সংঘাতৰ ঘটনা সংঘটিত হ'ল? আজি যদি তেওঁলোক প্ৰকৃত ভাৰতীয় মানুহ, তেওঁলোক যদি সঁচাকৈ গৰাখহনীয়া পীড়িত মানুহ, এইটো চৰকাৰৰ দায়িত্ব। চৰকাৰে এটা সাৰ্ভে হ'ব লাগে, চৰ অঞ্চলত কিমানসমূহ মানুহ আজি বিভিন্ন সময়ত ভূমিপট্টা নোহোৱাকৈ বসবাস কৰি আছে, কিমান মানুহৰ মাটি গৰাখহনীয়াত যা গৈছে, সেই গৰাখহনীয়াত যা যোৱা পৰিয়ালসমূহে অসমৰ ক'ত ক'ত এনেকৈ অঘৰী জীৱন যাপন কৰি আছে, সেই মানুহখিনিক চৰকাৰে সংস্থাপন নিদিব। তেওঁলোকে প্ৰতি বছৰে বাৰিষাত তেওঁলোকৰ ভেটি মাটি বানপানীয়ে লৈ যাব, গৰাখহনীয়াত ভাঙি যাব। আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰত কেতিয়াবা উজাই গৈ, কেতিয়াবা ভটিয়াই গৈ বিভিন্ন মাটিত তেওঁলোকে বসবাস কৰিব, তাৰ পৰা গুলীয়াই খেদি পঠিয়াব, আৰু এক ঠাইত গৈ বসবাস কৰিব, তাৰ পৰা গুলীয়াই পঠিয়াই শেষ কৰিব। তাৰ মানে কি? অসমৰ যিমান সংখ্যালঘু মুছলমান পৰিয়ালে আজি গৰাখহনীয়াত যুগ ধৰি নিজৰ ভেটি মাটি হেৰুৱাই সমগ্ৰ অসমত ভূমিহীনভাৱে অঘৰী জীৱন যাপন কৰি আছে, প্ৰত্যেকটো পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুলীয়াই হত্যা কৰিব বিচাৰিছে নেকি? সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। যদি সঁচাকৈ অসমৰ সংখ্যালঘু মুছলমান যিসকল মানুহে, যি পৰিয়ালসমূহে অসমত বিগত সময়ছোৱাত গৰাখহনীয়াত ভূমি মাটি হেৰুৱাই আজি অঘৰী জীৱন যাপন কৰি আছে, সেই পৰিয়ালসমূহক যদি সঁচাকৈ এইখন চৰকাৰে এনেকৈ অত্যাচাৰ কৰিব বিচাৰিছে, তেনেহ'লে যিমান ভূমিহীন পৰিয়াল আছে সকলোকে একে শাৰীত থিয় হৈ একেবাৰতে গুলীয়াই হত্যা কৰি অসমৰ পৰা শেষ কৰি দিয়া হওক, তেওঁলোকৰ জীৱন শেষ কৰি দিয়া হওক। সেই কথাও আমি আজি ABMCয়ে উত্থাপন কৰিছোঁ। প্ৰথম কথা, শেষ কথা, চূড়ান্ত কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুছলমানৰ সাংবিধানিক অধিকাৰ সম্পূৰ্ণভাৱে ভুলণ্ঠিত কৰা হৈছে। আজি অসমখনক মানৱ অধিকাৰ লংঘনৰ হটস্পটলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী পৃষ্ঠপোষকতাত আজি পৰিগণিত কৰিবলৈ এইখন চৰকাৰ আগবাঢ়ি গৈছে। মূলতঃ অসমখন এখন পুলিচ ষ্টেটলৈ তেখেতসকলে ৰূপান্তৰ কৰিব বিচাৰিছে, যিখন ষ্টেটত আজিৰ তাৰিখত সংখ্যালঘু মুছলমানসকলক চব টাৰ্গেট হিচাপে বাছি লোৱা হৈছে। কাৰণ অকল জনজাতীয় আবেষ্টনী হওক বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হওক, তাত অকল মুছলমানসকল অসুৰক্ষিত নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি সাজপাতিত চলোৱা উচ্ছেদ, ফৰেষ্টলেণ্ডত চলোৱা উচ্ছেদ, আজি
ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলোৱা উচ্ছেদ, এই ধাৰাবাহিকভাৱে যিমান উচ্ছেদৰ প্ৰক্ৰিয়া, বেআইনী উচ্ছেদৰ প্ৰক্ৰিয়া, অবৈধ উচ্ছেদৰ প্ৰক্ৰিয়া চৰকাৰখনে চলাই আহিছে, প্ৰত্যেকটো উচ্ছেদত চিলেক্টিভলি মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, কাইলৈ সমগ্ৰ BTR প্ৰতিবাদ হ'ব। আৰু অহা 14 নৱেম্বৰ তাৰিখে ABMCৰ উদ্যোগত অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত চৰকাৰীভাৱে যি এই অন্যায় চলি আছে, এই অন্যায়ৰ বিৰুদ্ধে আমি দিল্লীৰ যন্তৰ মন্তৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।